নমস্কাৰ, মোৰ নাম শ্ৰী অনু বৰা। সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা আৰু ভোগালী বিহুৰ ওলগ যাচিলোঁ। মই আজি ইয়াত আপোনালোকক এটা সাধু শুনাবলৈ আহিছোঁ। সাধুটোৰ নাম হৈছে মূৰ্খ চাকৰ। এখন গাঁৱত এজন ধনী ব্যক্তিয়ে বাস কৰিছিল। তেওঁৰ এটা চাকৰ আছিল। সি আছিল মহামূৰ্খ। মালিকে তাক যিমানে শিকাইছিল বা বুজাইছিল, সি কিন্তু একোকে বুজি পোৱা নাছিল। তাক কিবা এটা কাম কৰিবলৈ ক'লে সি কৰে আন এটা কাম। মুঠতে প্ৰত্যেকটো কামতে সি কিবা নহয় কিবা কেনা লগায়। এদিন এখন মালিকে চাকৰটোক ক'লে, তই বজাৰলৈ গৈ অলপ ভাল বগৰী কিনি আনগৈ। ভালদৰে চাই কিনিবি আকৌ, বগৰীবোৰ যাতে টেঙা নহয়। চাকৰটোৱে মূৰ জোকাৰি ক'লে, ঠিক আছে দেউতা। সেই বুলি কৈ চাকৰটো বজাৰ পালেগৈ। বজাৰলৈ গৈ সি বহুত বগৰী কিনিলে। কিনাৰ পিছত ঘৰলৈ আহোঁতে সি বগৰীবোৰ টেঙা হ'বনে মিঠা হ'ব কেনেকৈনো গম পাম ভাবি চালে। তাৰপিছত সি ভাবিলে যে তেনেহ'লে খাই চোৱা যাওক। সেই বুলি কৈ সি বগৰীবোৰ কামুৰি কামুৰি খাবলৈ ধৰিলে। আধা খোৱা বগৰীবোৰ সি মালিকৰ বাবে লৈ আহিলে। আধা খোৱা বগৰীবোৰ দেখি মালিকৰ খঙে চুলিৰ আগ পালেগৈ আৰু মালিকে তাক গালি শপনি পাৰি ঘৰৰ পৰা উলিয়াই দিলে। এই সাধুটোৰ পৰা আমি এইটোৱে শিক্ষা পাওঁ যে কিবা এটা কাম কৰাৰ আগত 1000 বাৰ ভাবি চাব লাগে। তুমি কোনখন স্কুলত পঢ়া? মই কৰৈণী হাই ছেকেণ্ডেৰীত পঢ়োঁ। কৰৈণী হাই ছেকেণ্ডেৰীত পঢ়া। তুমি কি ভাল পোৱা কৰি? মই আৰ্ট কৰি ভাল পাওঁ আৰু য়োগা কৰি ভাল পাওঁ। এই দুটাই ভাল পোৱা ন? হয়। আৰু সাধু কৈ? সাধু আজি প্ৰথমবাৰ কৈছোঁ। যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। হয়। সেই তোমালোকক আইতাই কেতিয়াবা সাধু শুনাইছিল নেকি? আইতাই সাধু শুনাইছে, সৰুতে শুনাইছিলে। সৰুতে শুনাইছে ন? হেৰি ককাই? ককাই তেনেকৈ নাই শুনা, আইতাই শুনাইছে। আইতাইহে শুনাইছে ন? এতিয়া তুমি যিকেইটা তোমাৰ প্ৰতিভাৰ কথা ক'লা, তুমি যোগা কৰি ভাল পোৱা আৰু আৰ্ট কৰি ভাল পোৱা। এইকেইটাৰ ভিতৰত তুমি আৰ্টৰ বিষয়ে তুমি কেনেকৈ জানিছা যে তুমি ক'ৰবাত প্ৰশিক্ষণ লৈছানে? নাই মই বৰ্তমান ব্ৰহ্মপুত্ৰ কলা কেন্দ্ৰত শিকি আছোঁ। বৰ্তমানে শিকি আছা ন? এতিয়া যে থাৰ্ড ইয়েৰ পাইছা ন? তোমাৰ এই সন্মুখত যে যিকেইটা তোমাৰ এতিয়া দেখিছোঁ 3টা ট্ৰফি আছে আৰু বহুকেইখন আমি চাৰ্টিফিকেট দেখা পাইছোঁ। গতিকে ইয়াৰ তোমাৰ চিত্ৰ অংকনৰ আৰু যোগা কৰি পোৱা নহয় জানো? গতিকে তোমাৰ যিটো প্ৰতিভা দেখি ভাল লাগিছে। 1, 2, 3, 4, 5, 6, 7, 8খন 9খন আৰু এটা গ'ল্ড মেডেলো পাইছা ন? সেই মেডেলটো উঠাই দিয়াচোন। এইটো আজি পাইছা? কিহৰ কাৰণে পালা আজি? এছিছ বেংকৰ ফালৰ পৰা দিছিলে। হয়। প্ৰত্যেকটো বছৰে হয় বাৰু এইটো। হয়। এইবাৰ দিছিলোঁ, তাত ছেকেণ্ড প্ৰাইজ পাবলৈ সক্ষম হৈছোঁ। তাৰমানে আৰ্ট কম্পিটিশ্যন পাতিছিলে, তাত ছেকেণ্ড পজিশ্যন তুমি। আজি ৰিজাল্ট দিছে। বাৰু ভাল লাগিছে। আৰু তোমাৰ মেডেলটো পাই কেনেকুৱা লাগিছিল সেই মুহূৰ্তত? বহুত ভাল লাগিছে। বহুত ভাল লাগিছিল। ইমান পটককৈ কৈ দিছে। আশা কৰা নাছিলা? আশা নকৰা বস্তু এটা যেতিয়া পায় তেতিয়া মনত বহুত ভাল লাগে, আনন্দ লাগে। এনেকুৱা ভাল লাগে যে এটা জাপ মাৰি দিম ন? হয়। আমি আমাৰ অসমত মানে সাধুৰ বস্তুটো লাহে লাহে নাইকিয়া হৈ গৈছে। আমাৰ দুখ লাগে এটা কথাই যে আমি অসমীয়া মানুহখিনিয়ে আমাৰ যিটো জাতিগত যিবিলাক পৰম্পৰা, বিহু, তাৰপিছত সাধু শুনাৰ যিটো এটা হেঁপাহ, এইবিলাক বস্তু নাইকিয়া হৈ গৈছে। গতিকে এইখিনি কিয় নাইকিয়া হৈছে বাৰু? তুমি অকণমান ক'ব পাৰিবা নেকি? কিহৰ বাবে এইটো নোহোৱা হৈছে আমাৰ মাজৰ পৰা? নে ককা আইতাহঁতে মৰম নকৰে, নে ককা আইতাহঁতে সাধু নুশুনায়? আচলতে মই ক'বলৈ গ'লে মোবাইলটোৰ কাৰণেই হৈছে। মোবাইলৰ কাৰণে যে দুখ নিদিওঁ, কিন্তু যিবিলাক মানে সৰু সৰু ল'ৰা ছোৱালী মানে সৰু সৰু ল'ৰা ছোৱালীবিলাক আজিকালি যিটো হেৰিয়ত মোবাইল চাই, মানে এইবিলাক বস্তু শিকিবলৈ মাক দেউতাকে যোনটো সময়ত শিকাব লাগে সিহঁতে মোবাইলতে ব্যস্ত হৈ থাকে। মোবাইলৰ যিবিলাক মানে কি ছবি, সেইবিলাক চাই তেওঁলোকে ভাল পায়।
অনু বৰাই আমাক এটা ধুনীয়া সাধু শুনালে, বৰ ভাল লাগিছে। আৰু তেওঁ প্ৰতিভাখিনি দেখি এইখিনি যিখিনি চাৰ্টিফিকেট পাইছে সেইখিনি চাইও ভাল লাগিছে। 3টা ট্ৰফি পাইছে আৰু এটা চিলভাৰৰ মেডেল পাইছে। গতিকে তেওঁ প্ৰতিভাখিনি যেন ভৱিষ্যতেলৈকো এনেকৈ বজাই ৰাখক তাৰে কামনা কৰিলোঁ। এয়া এবাৰ আমি অনু বৰাৰ মাকৰ ওচৰলৈ গৈছোঁ। আপোনাৰ নামটো কওকচোন। নমস্কাৰ, মোৰ নাম শ্ৰী নয়নমণি কাকতি বৰা। হয়, আপুনি কি কৰে? কিবা কৰি আছে নে ঘৰতে থাকে? মই এতিয়া মোৰ ঘৰখনৰ লগতে মই দৰ্জী কাম কৰোঁ, সকলো ধৰণৰ কানি কাপোৰ চিলাওঁ। হয় আৰু মই মোৰ দেহাটো সুস্থ ৰাখিবলৈ মই শাৰীৰিক ব্যায়াম কৰোঁ ছোৱালীজনীৰ লগতে। হয় মই এতিয়া শিকি আছোঁ কৰণী বামুণগাঁও কাকলি শইকীয়াৰ তত্বাৱধানত। হয় ছোৱালীজনীও শিকি আছে, ময়ো শিকি আছোঁ। ধন্যবাদ। হয়। আপুনি এনে সাধু আগতে শুনিছিল বা আপুনি সাধু ক'ব পাৰে নেকি? নাই, মই শুনিছোঁ, ভাল লাগে সাধু হয়, শুনি হয়। পেলাই। এতিয়া সেই প্ৰচলিত সাধুবিলাক মানে লুপ্ত হ'বলৈ লৈছে। ল'ৰা ছোৱালীয়ে মানে হয় আজি নৱপ্ৰজন্মই মানে মোবাইলটোতে চাই, ইউটিউবতে সকলো ধৰণৰ সেইবিলাকৰ পৰা বহুত কথা জানিব পাৰি। কিন্তু এতিয়া ককা আইতাৰ বহুত অভাৱ পাবলৈ গৈছে আমাৰ হয় হয়, সমাজত। ককা আজি আইতাৰ মানে যিটো নাতিৰ যিটো মৰম, যিটো হেঁপাহ এটা থাকে নাতিৰ প্ৰতি, নাতিৰ ওচৰ নাচাপে, মোবাইলৰ ওচৰ চাপে, হয়, সেইটো বৰ দুখ লগা আজিকালি হৈছে ককা অৱশ্যে। আইতাৰ লগত তেনেকে নাথাকে ল'ৰা ছোৱালী। হয় ধৰিবা এইবিলাক শুনিবলৈ নিবিচাৰে, হয় মোবাইলটোতে ব্যস্ত থাকে। হয় আজি মোবাইলটোৰ পৰা বহুত ভালো শিক্ষা ল'ব পাৰি, বহুত বেয়া শিক্ষাও ল'ব পাৰি। হয় আমি মানে এইবিলাক নৱপ্ৰজন্মক এইটোৱে কওঁ যে আমি সাধুটো মানে শুনিব লাগে। আমি ককা ধুনীয়াকৈ ঠাণ্ডা আইতাৰ দিনত মৰম ল'ব লাগে ল'ব লাগে, আৰু সাধু শুনিবলৈ শুনিব আগ্ৰহী লাগে। হ'ব লাগে। আৰু জুহালত আগৰ কি ইমান ধুনীয়া, সেই জুহালত সকলোৱে মিলি কৰি পেলাই সাধু ক'ব। হয় ঠাণ্ডা দিনত কাপৰ তলত বহি বা গৰমৰ দিনত জোনাকত ৰাতি আকাশৰ তলত ধুনীয়াকৈ হয় সাধু কৈ বহুত ভাল লাগে। বহুত সেইটো ভাল পৰিৱেশ লাগে। আমি পাই আহিছোঁ। হয় কিন্তু এতিয়া সেইবিলাক আমাৰ সমাজত দেখিবলৈ পোৱা নাযায়। নেযায়। হয়, গতিকে আপুনি আশা কৰে যাতে আকৌ সেই পৰিৱেশটো আহে। আহক, ঘূৰি ককা আহক আমাৰ আৰু মাজলৈ। নাতি ল'ৰাৰ যিটো সাধু মধুৰ শুনাৰ হেঁপাহ, সেইটো যাতে আকৌ মানেকৈ জাগি উঠক। গতিকে তাকেই আপুনি কণ ল'ৰা ছোৱালীখিনিক আৰু ককা আইতাক ক'ব বিচাৰে। হয়, হয়, এতিয়া আজি প্ৰায় আৰু 2টা দিনৰ পাছত আমি ভোগালী বিহুৰ পাম। কাইলৈ হ'ল উৰুকা। গতিকে আপোনালোকে কিবা ভোগালী বিহুৰ বিষয়ে বা ভোগালী বিহুৰ হেৰিয়াত এটা বিহুৰ কলি এটা গাব পাৰিব নেকি? হয় হয়, অকণমান কলিটো গাই দিলে ভাল পাম। অতিকৈ চেনেহৰ মুগাৰে মুহুৰা, তাতোতকৈ চেনেহৰৈ মাকো, তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি, নেনাচি কেনেকৈ থাকো, কুঞ্জলতা কপৌ ফুলি আছে, ফুলি আছে, নাচনী ভণ্টি ঢুলীয়াই মাতি আছে, নাযাওঁ বুলি নকবা বেয়া পাব, চিৰদিনৰ কাৰণে বিদায় ল'ব। ধন্যবাদ অনু বৰা। ভাল লাগিলে, তুমি সাধু শুনালা আৰু আমাৰ বিহুৰ যি সময়তে এটা বিহুৰ কলিও গাই শুনালা। গতিকে বহুত ভাল লাগিছে। তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু লগতে ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু ওলগ জনালোঁ। ধন্যবাদ। আমাৰ মাজত আগতেও আছিলে, ককা আইতাই কয় এটাই যে সাধু সাধু সাধু, খাই কঁঠালৰ বাদু, সাধু মাকে পাত মাৰিলে গোন্ধাই লাডু লাডু। আকৌ এবাৰ, সাধু সাধু সাধু, খাই কঁঠালৰ বাদু, সাধু মাকে পাত মাৰিলে গোন্ধাই লাডু লাডু। ধন্যবাদ।